প্ৰাপ্য ধন বিচাৰি যোৱা 2 কৰ্মচাৰী মাৰপিট। ডিলাৰৰ কৰ্মচাৰীৰ ওপৰত প্ৰচণ্ড মাৰপিট। মাৰপিটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। সামগুৰিত 2 কৰ্মচাৰীক প্ৰহাৰ। চন্দ্ৰিকা টিভিএছ ডিলাৰত সংঘটিত হ'ল মাৰপিটৰ ঘটনা। মাৰপিটৰ কাৰণ জানিলে আপুনিও হয়তো আচৰিত হ'ব। ডিলাৰটোত কৰ্মৰত কৰ্মচাৰী ইন্দ্ৰজিৎ ৰয়ে প্ৰাপ্য ধন বিচাৰি যোৱাত ডিলাৰটোৰ পৰিচালক ৰাজু মুদৈৰ মাৰপিট কৰাৰ উঠিছে ভয়ংকৰ অভিযোগ। চেলেৰিটো পোৱা নাছিলোঁ, আমি আহিছিলোঁ চেলেৰিটো আজি 10 তাৰিখ ন, চেলেৰি দিব বুলি ভাবিছিলে। মানে মোৰ অপাৰেশ্যন আছিলোঁ, মই আহিব পৰা নাছিলোঁ, চেলেৰিও দিয়া নাছিলে। মই ছাৰক ক'লোঁ যে ছাৰ চেলেৰিও আজি দিব লাগিছিল। কিহত কাম কৰা তুমি? টিভিএছ চণ্ডীগড়। তাৰপিছত খোলোতে তাৰপিছত ছাৰ মানে কি এওঁ আহিছিলে, ময়ো আহিছিলোঁ, দুজনে পইচা পাওঁ। পইচা পোৱাত আহিছিলোঁ, অহাৰ পিছত কি কৰিলে, এওঁ মানে বেলেগ এখন ডিলাৰ কৰে আৰু তেওঁ বেলেগ এখন ডিলাৰ কৰে, ময়ো বেলেগ এখন ডিলাৰ কৰোঁ। মানে তাইক ক'লোঁ যে আমাৰ একেলগে যাম 2জন। গ'লোঁ, যাওঁতে আমাক মানে কি পইচা কথা কৈছে, নিদিওঁ বুলি ক'লে। মই বোলো ছাৰ আমি কষ্ট কৰিছোঁ, কিয় পইচা দিব? তেতিয়া কওঁতে আমাক চৰিয়াইছে। তেওঁ চৰিয়াইছে মালিকে ৰাজু দাস, ৰাজু মণ্ডল নেকি মুদৈ, হয় মালিক হয়। ডিলাৰটোৰ কৰ্তৃপক্ষই ডিলাৰটোৰ কৰ্মচাৰীক মাৰপিট কৰাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল হাহাকাৰময় পৰিস্থিতিৰ। উল্লেখ্য যে ৰাজু মুদৈৰ আন এখন বিপণীত কৰ্মৰত নৱজিৎ দাস নামৰ যুৱকজনে ইন্দ্ৰজিৎ ৰয় নামৰ যুৱকজনৰ সৈতে প্ৰাপ্য ধন বিচাৰি যোৱাত ৰাজু মুদৈয়ে কৰে মাৰপিট। কাম কৰি আছিলোঁ, কাম কৰা পইচা নিবলৈ আহিছিলোঁ। তেতিয়া পইচা খোজোতে কৈ বোলে 1 টকা নিদিওঁ, কৈ পেলাই মাৰধৰ কৰি পঠিয়াই দিছে। কোনে মাৰধৰ কৰিছে? ৰাজু মুদৈ ছাৰজনে। কি হয় এই ডিলাৰ? এই ডিলাৰ কিয় গম নাপাওঁ, মই তেওঁৰ অন্য এখন দোকানত কাম কৰি আছিলোঁ। তাৰপিছত পইচা খুজিব আহিছোঁ, তাৰপিছত পইচা খুজিবতে বিভিন্ন ধৰণৰ ৰিজন দিছে। কৈছে মই বোলে সেইবিলাক বোলে চাফ চিকুণ নকৰোঁ, দিনডাল বোলে মোবাইল চোবাইলে বহি থাকোঁ। কি কাম কৰা ডিলাৰ? মই বাৰু ইয়াত নকৰোঁ, মই আপোনাৰ বেলেগ এখনত কৰি আছিলোঁ। তাত মানে আপোনাৰ ফ্ৰিজ চিজ এইবিলাকৰ দোকানত কৰি আছিলোঁ। মই আপোনাৰ 2 মাহ। হয়, সেইখন তেওঁৰে দোকান। সেইখন আপোনাৰ ফ্ৰিজ চিজ এইবিলাকৰ ডিজিটেলৰ দোকান মানে। ঘটনাৰ পিছতেই ডিলাৰটোৰ পৰিচালক ৰাজু মুদৈৰ বিৰুদ্ধে সামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী 2 যুৱকে। এতিয়া ৰাজু মুদৈৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। সামগুৰিৰ পৰা ভাস্কৰ দাস, আসাম টক্স।